চিন্ময় ভগতে আছে মোৰ লগত মোৰ বন্ধু তাকে কি মানে জীৱনটোত ক'ব লাগিলেও মই এনেকৈ তাক সুধি আছোঁ যেতিয়া গধূলি আহিল ৰাতি তাৰ লগত মই যেতিয়া আহি আছিলোঁ বাইকত এখন তাক সুধিছিলোঁ প্ৰথম দৰঙত বোলে এবাৰ জীৱনটোত ফাৰ্ষ্ট টাইম দৰঙত সোমাইছে দৰঙত মানে এণ্ট্ৰি দৰঙত মই প্ৰথম আৰু সেইটো হিচাপত মই পৰালৈকে মোৰ ঘৰৰ ওচৰত যিখিনি আছে সেইখিনি মই দেখাৰ চেষ্টা কৰিছোঁ তাক ইয়াৰ ঘৰ হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট হয়নে হেল্ল' নমস্কাৰ আমি আহি আছোঁ এটি ধুনীয়া ঠাইলৈ আমি ঘৰলৈ আহি ভাবিলোঁ ডাইৰেক্ট আৰু আহিয়ে যাওঁ আৰু সেইবুলি আহি আছোঁ একদম সুন্দৰ পৰিৱেশ এটাৰ মাজেৰে আহি আছোঁ গাইজ একদম পূৰা বতাহ মানে শুভস্য শীঘ্ৰম বুলি এষাৰ কথা আছে আপোনালোকে শুনিছেনে গাইজ যদি শুনা নাই তেনেহ'লে মই কৈ দিওঁ শুনকচোন শুভস্য শীঘ্ৰম মানে হৈছে কোনো এটা শুভ কাম বা ভাল কাম অতি ক্ষিপ্ৰতাৰে কৰা বা অতি সোনকালে কৰা সেইটোৱে আহকচোন গাইজ আমি যিহেতু নাহোঁ বুলি ভাবিও অৰ্থাৎ আহি গৈছোঁ এইকাৰণে এই জেগাখিনি আমি যিখিনিলৈ আহি আছোঁ সেইখিনি অতি সুন্দৰ ঠাই অতি ধুনীয়া পৰিৱেশ আহকচোন গাইজ উপভোগ কৰোঁ এইটো হৈছে মজা পুখুৰী নে এইটো হৈছে লখিমপুৰ পুখুৰী দৰঙৰ ঐতিহাসিক লখিমপুৰ পুখুৰী বুজি পাইছেনে কেনেকুৱা ঠাইটো কেনেকুৱা লাগিছে হা ভাল লাগিছেনে ভাল লাগিছে এনেকৈ ঘূৰিব পাৰি গোটেই ৰাউণ্ডটো ধৰি আধা নেকি পাৰিম সেইটোলৈকে যাব পাৰিম তাৰ পৰা ঘূৰিম ব'ল মেইন জেগা সেইখিনি মানে ইয়াতে ৰবি নেকি অলপ মোৰ গানটো অলপ বৰ লগা লাগে কেনেকুৱা লাগিল মজা নে এইটো হৈছে লখিমপুৰ পুখুৰী দৰঙৰ হা দৰঙৰ লখিমপুৰ পুখুৰী অলপ আগত যে ক'লোঁ গাইজ মানে গোটাই পুখুৰী পাৰটো ঘূৰিব নোৱাৰি যাব নোৱাৰি বুলি আধাৰলৈ পাৰি বুলি আচলতে এইটো হৈছে মূল ঠাইখিনি আমি ভিতৰলৈ সোমাই আহিছোঁ ইয়ালৈকেহে মানে বাইক লৈ আহিব পাৰি বা চাৰিচকীয়া লৈ আহিব পাৰি আৰু এইটো এটা সুন্দৰ মন্দিৰ ইয়াতে পুখুৰীৰ পাৰতে ধুনীয়া এটা মন্দিৰ আছে আৰু এইটো হৈছে কাৰ্যালয়টো আৰু আগলৈ এনেকৈ খোজকাঢ়ি যাব পাৰি বা বাইক বা তেনেকৈ বেলেগ একো বস্তু লৈ অহাৰ সুবিধা নাই আৰু এনেকৈ আমি তললৈ নামি গ'লে ধুনীয়াকৈ আমাৰ নৌকা বিহাৰ কৰিব পাৰি আৰু চিন্ময়ৰ পৰা আহি মানে ভাল লাগে সি ধুনীয়া বহিয়ে ল'ল আচলতে নৌকাখন বেয়া হৈ আছে চাই লওঁ আমি যদি পাৰি একবাৰ চাই উঠিবৰ কাৰণে ভাল লাগিছে না চিন্ময় চলাব পাৰিলোঁ হয় কিন্তু এইটো অৱস্থাটো অলপ বেয়া হৈ আছে সেইটো কাৰণে চলাব পৰা নাই এনেই এইটো সুবিধা থাকে তাৰমানে বুজি পাইছেনে অলপ বেয়া হৈ আছে মেঘবিলাকো জীয়াৰ ভাই বা তামাম লগা হৈছে দেই আল্টিমেট ভাল লাগছে মনটো ভৰি এনেকৈ চাই থাকোঁতে আমি যে আগতে পঢ়িছিলোঁ পৰিৱেশত ইক'চিষ্টেম আৰু তালৈ মনত পৰি গ'ল পূৰা এইডাল হৈছে ধৰা সাপ মস্ত ধৰা সাপ একদম পূৰা মাছ খাই আছিল গাইজ মাছটো আমি খাই থকাটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'ত তাকে ভাল লাগিল নে নাই বেয়া লাগিল নে ভাল লাগিল বহুত ভাল লাগিছে নে বহুত ভাল লাগিছে সেইটোৱে ইমান ধুনীয়া পুখুৰী ডাঙৰ পুখুৰী লগতে সময় বতৰ গোটেইখিনি বস্তুৱে এটা ইমান ধুনীয়া এডজাষ্টমেণ্ট নাতো বেছি গৰম না ঠাণ্ডা ঠিক আছে গতিকে এনেকুৱা পৰিৱেশ আজি পাই মোৰ খুবেই আনন্দিত বিকাশৰ লগত আহি এনজয়মেণ্টৰ এটা বেলেগেই মানে এতিয়ালৈ আমি বহুত জেগাই ঘূৰিলোঁ আজি দিনটোত হয়নে অলপ সময় কিছুমানে বহুত সময় ৰৈছোঁ ৰৈও এতিয়া গোটেইকেইটাৰ ভিতৰত বেছি ভাল লগা ঠাই কোনটো বেছি ভাল লগা ঠাই এইটোৱে নেকি পুখুৰীটো ইমান মানে ডাঙৰ মানে জন্মত প্ৰথম ডাঙৰ ইমান পুখুৰী দেখা পাইছে নেকি ইমান ডাঙৰ জন্মত এনেকুৱা ডাঙৰ প্ৰথম দেখা পোৱা নাই হ'লেও আগতে দেখা পাইছে নেকি আগতে দেখা পাইছে ইমান ডাঙৰ পুখুৰী আমাৰ ফালেও আছে কিন্তু ইমান ডাঙৰ আছে নাই হয়তো ইয়াতকে কিছু সৰু হ'ব কিন্তু পুখুৰী বুলিয়ে নহয় অকল গোটেইখিনি এটা সামগ্ৰিক যিটো পৰিৱেশ একেবাৰে পুখুৰীৰ পৰা আদি কৰি মানে ধৰক যিটো প্ৰাকৃতিক পৰিৱেশ গতিকে গোটেইখিনি বস্তু মিল খায় আৰু আমাৰ ফালেও আছে পুখুৰী বিল হওক কিন্তু প্ৰাকৃতিক পৰিৱেশ আৰু গোটেইখিনি বস্তু এটা গোটেইখিনি মিলি সামঞ্জস্যটো যিটো ভাল লগা এটা বস্তু সেই বস্তু মানে ইয়াতে বেছি পোৱা গৈছে আৰু লগতে বতৰটো আজি ইমান ধুনীয়া কৰিছে যে মানে এতিয়া মেঘ কৰিছে আৰু ইমান গৰমো নহয় ইমান ঠাণ্ডাৰ পৰিৱেশো নাই চ' ভেৰি বিউটিফুল আৰু এইটো এটা অসম সুন্দৰ আৰু আপোনালোকৰ কাৰণে লাগিল গাইছে জনাব আৰু এটা পুখুৰী আছে ডাঙৰ মই তাক দেখাম এনেই ইমান ডাঙৰ পুখুৰী ক'ৰবাত সঁচাকৈ দেখা পাইছেনে আগত
পুখুৰী বুলি দেই, বেলেগ নহয়, ধুনীয়া জেগা দেখা পাইছা পুখুৰী বুলি। ডাঙৰ মই দেখা নাই আজিলৈকে, মই দেখাৰ ভিতৰত এইটোৱে ডাঙৰ পুখুৰী, আটাইতকৈ ডাঙৰ পুখুৰী। সেইটোৱে জীৱন্তৰ ভিতৰত আজি আটাইতকৈ ডাঙৰ পুখুৰী দেখা পাইছা। দেখি কিবা বেলেগ লাগি গৈছে আৰু বেলেগ লাগি গৈছে সেইটোৱে। আৰু আমিও এইটোৱে দেখা, আমাৰ সৌভাগ্য, আমাৰ জেগা আমাৰ ঠাইতে, সেইটোৱে। ঠিক আছে। আৰু গাইজ আপোনালোকে মেঘখিনি লক্ষ্য কৰিছেনে? পুখুৰাম কি ক'ম আৰু গাইজ, একদম অতি সুন্দৰ আৰু যেন কোনোবা বিখ্যাত পেইণ্টাৰে পুৰা পেইণ্টিংহে আঁকি থৈছে মানে, সেনেকুৱা নিচিনা লাগিছে পুৰা কালাৰবোৰ। আৰু এইকেইটা চলাব পাৰিলোঁ, এইকেইটা কিবা অলপ বেয়া হৈ থাকিল, নহ'লে আমি অলপ মাজৰ পৰা ঘূৰি পালেও আৰু অলপ ভাল লাগিলে, নহয় নে চিন্ময়? এতিয়া উপায় নাই, এইকেইটা কিবা এটা বেয়া হৈ থকাৰ কাৰণে যান্ত্ৰিক বিজুতি সেইটো হৈ থাকিল। ঠিক আছে, বৰষুণ আহিব কিজানি চিন্ময়, অলপমান হেৰি বতৰ কৰিছে। আমি আছোঁ এতিয়া লখিমপুৰ পুখুৰী, দৰঙৰ লখিমপুৰ পুখুৰী। চিন্ময় ভগতে আছে মোৰ লগত, মোৰ বন্ধু। কি মানে জীৱনটোত ক'ব লাগিলেও মই এনেকৈ তাক সুধি আছোঁ, যেতিয়া গধূলি আহিল ৰাতি, তাৰ লগত মই যেতিয়া আহি আছিলোঁ বাইকত, এখন তাক সুধিছিলোঁ প্ৰথম দৰঙত বোলে এবাৰ ফাৰ্ষ্ট, জীৱনটোত ফাৰ্ষ্ট টাইম দৰঙত সোমাইছে, দৰঙত মানে এণ্ট্ৰি, দৰঙত মই প্ৰথম। আৰু সেইটো হিচাপত মই পৰালৈকে মোৰ ঘৰৰ ওচৰত যিখিনি আছে সেইখিনি মই দেখাৰ চেষ্টা কৰিছোঁ তাক। ইয়াৰ ঘৰ হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু এখন ধুনীয়া ঠাই আছে, আপোনালোকে আহকচোন গাইজ, চাই আহোঁ। এতিয়া আমি আছোঁ বুঢ়ীনগৰ পুখুৰীৰ পাৰত। এই বুঢ়ীনগৰ পুখুৰী দেখা নাই, লখিমপুৰ পুখুৰীৰ পৰা আমি আহিলোঁ বুঢ়ীনগৰ পুখুৰী। আমি আহি থাকোঁতে হঠাৎ বৰষুণ আহিল, মানে কিবা শ্বিলং নিচিনা লাগিছিল, ৰ'দ আছিল পূৰা, এতিয়া হঠাৎ বৰষুণ হ'ল। আমি অলপমান ৰৈ দিছোঁ, এখন আমাৰ গাড়ী তাতে ৰখি আছে, আৰু আমি যাম অলপমান আগৰ দেখাম, ইয়াকো দেখাম পুখুৰীটো। তাৰ পাৰতে আছোঁ, কিন্তু বৰষুণৰ কাৰণে ৰৈ আছোঁ। সি পূৰা যাই পাইছে, ময়ো যাওঁ গাইছ। কি কৈছা? এইটোও গম নহয়, কেনেকুৱা হা? মোতকৈ বেছি ভাল লাগিছে নেকি? এইটো ফিনিচিংটো ভাল, এইটো বিৰাট হেৰি আছে মানে ঐতিহাসিক, বুজি পাইছেনে? সেইটো হৈছে অকল বিজনেছ, বুজি পাইছে নাই কথাটো? সেইটো বিজনেছ, এইটো কিন্তু বিজনেছ। এইটো হৈছে আমাৰ আধ্যাত্মিক ভাৱৰ বহুত হেৰি আছে, ইতিহাস আছে এইটোত, বুজি পাইছা? বহুত ইতিহাস। এতিয়া যদি আমি যাওঁ সেইটো কোণাৰ ফালে, ইয়াতে কিছুমান পানী আছে এক্সট্ৰাকৈ, মানে কিছুমান নদীৰ পানী সোমাইছিল ইতিহাসত, সেই পানীখিনি আজিও এই পানীখিনি লগ হ'ব দিয়া নাই, বুজি পাইছে কথাটো? সেইখিনি মানে খোলা পানী, বঢ়িয়া, সেইখিনি বঢ়িয়া ৰেডি হয় এনেকুৱাকৈ আছে মানে লাইন হৈ, নদীৰ পৰা সোমাইছিল, সেইখিনি এই পানীটোৰ লগত লগ হ'ব দিয়া নাই। এতিয়া আমি শুনা মতে এই পুখুৰীটোৰ মাজত বহুত মানে এই ৰজা মহাৰজাৰ দিনত হেৰি আছিল, আৰু আৰিমত্ত ৰজা, যেতিয়া আৰিমত্ত ৰজাৰ দিনত এইবিলাকখন পুখুৰী খন্দা হৈছিল। আৰু আমাৰ ঘৰৰ সন্মুখত পুখুৰীটো সেইটোৱে, মানে সেই সময়ত কোৱা হৈছিল। এইটো মানে চবতছে আমাৰ দৰঙৰ ভিতৰত যদি কোৱা যায় বুঢ়ীনগৰ পুখুৰীটো, এইটো এটা বহুত ইতিহাস আছে তাৰমানে, বুজি পাইছেনে? বিৰাট বহুত। ইয়াৰ মাজত কি থাকা বুলি ক'লে? এই এতিয়া বহুত যাব পাৰোঁ, সেইটো বাৰু পিছত ক'ম। এতিয়া ভিডিঅ'ত মই ভুল তথ্য দিয়া নিচিনা হ'বতো, কিছু জানো, কিছু নাজানো, সেইটো কাৰণে। আৰু আপোনাৰ বাৰু কেনে লাগে? সুন্দৰ পৰিৱেশ গাইজ, আমাৰ বাৰু ৰঙৰবিলাকে জানেই। আৰু আপুনি যদি বাহিৰৰ চাই আছে, ইয়াৰ নিচিনাকৈ মৰিগাঁৱৰ ছাইডৰ বা বেলেগ আমাৰ বাকী বন্ধুকেইটা যদি চাওক, তাকে দেখাবৰ কাৰণে হৈ গৈছে। এইটো পূৰা সুন্দৰ পৰিৱেশ, বাৰিষাৰ বতৰ, পূৰা বৰষুণ দি উঠিল জাষ্ট। আৰু আপোনাৰ কাৰণে লাগিল জনাবলৈ নাপাহৰিব, একদম সুন্দৰ, কি ক'ম আৰু গাইজ। বুঢ়ীনগৰ পুখুৰী, চিন্ময় বুঢ়ীনগৰ পুখুৰী কেনে লাগিল? ভাল লাগিল, বহুত ভাল লাগিল, তাৰ বোলে বহুত ভাল লাগিল গাইজ, মোৰো মনটো ভাল লাগিল, সি ভাল লগা বুলি কোৱাৰ কাৰণে।